নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখাবলৈ লৈছোঁ বক ফুলৰ পকৰা। এয়া বক ফুল মই কেইটামান লৈছোঁ। মই বক ফুলৰ এই মাজৰ ঠাৰিডাল এৰুৱাই দিব লাগে। মই গোটেইখিনি এনেদৰে এৰুৱাই ল'ম। এতিয়া লৈছোঁ বেচনখিনি ভালদৰে ঘুটি ল'ব লাগিব। তাতে অলপমান দি দিম হালধি, নিমখ সোৱাদ অনুসৰি, আৰু লগতে অলপমান দি দিম ৰেড চিলি। আপোনালোকৰ যদি ৰেড চিলি দিবলৈ ইচ্ছা নহয়, নিদিলেও হ'ব, অপশ্যনেল হয় এইটো। মই দি দিছোঁ। এতিয়া ভালদৰে পানীৰ সৈতে মিলাই ল'ম। 5 মিনিট সময় ফাটি ল'ম। এনেদৰে এই বাবুলছবিলাক নোহোৱা হৈ যাব লাগিব। এতিয়া হৈ গৈছে। এতিয়া আমি পকৰি বনাম। আহক মোৰ লগত, আপোনালোকেও চাই যাওক। সেয়া কেৰাহী এখন পাতি ল'লোঁ। কেৰাহীখনত তেল দি দিছোঁ, ৰিফাইন। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত এটা এটাকৈ মই দি দিম। পকৰাটো আপোনালোকেও বনাই খাই চাব, বহুত ধুনীয়া লাগে মোৰ। আপোনালোকেও নিশ্চয় ভাল পাব। সকলো ঠাইতে এই বক ফুলটো পোৱা নাযায়, কিছুমান জেগাতহে পায়। আমিও সদায় নাপাওঁ, কেতিয়াবা বজাৰৰ দিনাখন ওলাই ৰাতিপুৱা, যেতিয়াই বজাৰত ওলাই তেতিয়াই দেখিলে লৈ আহোঁ আমি। মই খাই বহুত ভাল পাওঁ। এয়া আমাৰ পকৰা ৰেডি। এনেদৰে অলপমান টমেটো চচৰ লগতো খাব পাৰে সন্ধিয়া সময়ত, নহ'লে এয়া ভাতৰ লগতো খাব পাৰে। এই পকৰাৰ ৰেচিপিটো আপোনালোকেও বনাই চাবচোন। যদি বনাই মোক কমেণ্টত জনাব কেনে পালে, নিশ্চয় ভাল পাব। এনেদৰে নতুন নতুন ৰেচিপিৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো হিট কৰি থ'ব। ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ।